Hey guys, Purobit ID পৰা apprentice কাৰণে notification আহিছে যত আপুনি freshers candidate হলে apply কৰিব পাৰিব যদি আপুনি bachelor degree টো complete কৰিছে মানে graduation টো BCom পৰা complete কৰিছে বা BBA আপুনি complete কৰিছে বা electrical engineering course আপুনি complete কৰিছে then এইটো ভিডিও আপোনাৰ কাৰণে বহুত important হ'ব গৈ আছে এটো apprentice ত apply কৰোতে আপুনি কোনো ধৰণৰ application fee payment কৰিব নালাগে আৰু selection যিটো process দি আছে তাতে আপুনি কোনো ধৰণৰ written examination attempt কৰিব নালাগে যদি আপুনি ইন্টারেস্টেড আৰু আপুনি ভাবি আছে এটো apprentice ত এপ্লাই কৰিব তেন আপুনি এটো ভিডিওৰ কমপ্লিট ডিটেইলছ এটো apprentice ৰিলেটেড চেক কৰিব পাৰিব আৰু এটো apprentice notification regarding যদি কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট ডেস্ক টিমৰ পৰা ৰেসপন্স পাব যদি আপুনি ইন্টারেস্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো এতিয়া চাই লওক যেটো নোটিফিকেশন আহিছে তাৰে ৰিকোয়াৰমেন্ট ওভাৰভিউ কিনি Organization West Assam Milk Producer Cooperative Union Limited পৰা আহিছে notification টো লোকেশন দি আছে পাঞ্জাবাৰী গুৱাহাটী আসাম তো ট্ৰেইনিং যেটো ডিউৰেশন থাকিব এটো 1 ইয়াৰৰ কাৰণে হ'ব আপোনাৰ apprentice ট্ৰেইনিং টো যত আপোনাৰ notification টো এপ্ৰিল 2026 ত ৰিলিজ কৰিছে আৰু ৰেফাৰেন্স যেটো নাম্বাৰ আছে যদি আপুনি বিচাৰে এটো নোট কৰি ল'ব পাৰে ভ্যাকেন্সি ডেজ দি আছে যত আপুনি গ্ৰেজুৱেট apprentice পোষ্টত এপ্লাই কৰিব পাৰিব ৰোল দি আছে যত ফাইনান্স এণ্ড একাউন্টিং অবলিক সেলস এণ্ড মাৰ্কেটিংৰ কাৰণে আছে ভ্যাকেন্সিজ salary আপুনি ৰিসিভ কৰিব যত 12300 per month আপোনাক প্ৰভাইড কৰা হ'ব নেক্সট আপোনাৰ ডিপ্লোমা এপ্ৰেন্টিছ দি আছে যত আপোনাৰ ইলেক্ট্ৰিকেল অপাৰেটৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব যত ৰোল দি আছে যত আপোনাৰ salary দি আছে 10900 আপুনি per month ৰিসিভ কৰিব এতিয়া চাই লওক ভ্যাকেন্সি কিনে এপ্লাই কৰোতে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফলো কৰিব লাগিব এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰি আছে দেন আপুনি বিকম কমপ্লিট কৰিব লাগিব ফাইনান্স এণ্ড একাউন্টিং অৰ দি আছে বেচেলৰ ইন বিজনেস এডমিনিষ্ট্ৰেটিভ মানে BBA যদি আপুনি কমপ্লিট কৰিছে দেন আপুনি এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেট এপ্ৰেন্টিছ পোষ্ট কিনিত নেক্সট আপোনাৰ কোৱালিফিকেশন বিচাৰিছে যদি আপুনি ডিপ্লোমা এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰি আছে দেন আপুনি 3 ইয়াৰ্স ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিংত কমপ্লিট কৰিব লাগিব তেতিয়া হলে আপুনি এটো ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ পাসিং ইয়াৰ দি আছে যিসকল ক্যান্ডিডেট 2021 22 23 24 or দি আছে 25 ত কোর্স টো কমপ্লিট কৰিছে হেখিনি ক্যান্ডিডেট হে এটো এপ্ৰেন্টিছ পোষ্টৰ কাৰণে এপ্লাই কাৰণে এলিজিবল হ'ব ঠিক আছে এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব যদি আপুনি ইন্টাৰেস্টেড এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফলো কৰি আছে তেনে আপুনি কেইবাটা ষ্টেপ ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি আপোনাৰ ভালকৈ সিভি এটা আপডেট কৰি ল'ব আৰু সিভি টো আপডেট কৰি কিনে আপুনি মেইলৰ থ্ৰু আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব এটো মেইল আইডি আপুনি নোট কৰি ল'ব পাৰে এটো মেইল আইডিত আপোনাৰ যেটো সিভি হয় আপডেট কৰি কিনে তাতে আপুনি সেন্ড কৰি দিব লাগিব নেক্সট দি আছে যেটো সাবজেক্ট লাইন থাকিব মেইলত আপুনি এপ্লাই কৰোতে যদি আপুনি গ্ৰেজুৱেট এপ্ৰেন্টিছ পোষ্টত এপ্লাই কৰি আছে দেন আপুনি তাতে সাবজেক্ট লাইনটোত লিখি দিব লাগিব apprentice for graduate level যদি আপুনি ডিপ্লোমা apprentice পোষ্টত এপ্লাই কৰি আছে দেন আপুনি ফিল আপ কৰি দিব লাগিব apprentice for diploma level এটো আপুনি মেইলৰ যেটো সাবজেক্ট লাইন থাকে তাতে আপুনি মেনশন কৰি দিব লাগিব নেক্সট সব আপুনি নেশনাল এপ্ৰেন্টিছ ট্ৰেইনিং স্কিম আছে তাৰ আন্ডাৰত আপুনি ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব এটো অফিশিয়াল ওয়েবসাইট আপুনি নোট কৰি ল'ব এটা ভিজিট কৰি কিনে আপুনি ফাৰ্ষ্টত ৰেজিষ্ট্ৰেচন কৰিব তাতে আপুনি এটা এনৰোলমেন্ট আইডি পাব যেটো আপুনি ইন্টাৰভিউ যেটো ফেস কৰিব এটো টাইমত আপুনি এটো আইডি তাতে শো কৰাব লাগিব সিলেকশন যেটো প্ৰসেস দি আছে আপুনি ইন্টাৰভিউত ফেস কৰিব লাগিব আৰু ইন্টাৰভিউ যিখিনি ডিটেইলছ আছে আপুনি যেটো মেইল আইডি দি কিনে আপোনাৰ সিভি টো তাতে সেন্ড কৰিব তাতে যেটো এক্টিভ ইমেইল আইডি হয় যিখিনি ক্যান্ডিডেট শৰ্টলিস্টেড হ'ব ইয়াতক মেইলৰ থ্ৰু ৰিগাৰ্ডিং এটো ইন্টাৰভিউ শিডিউল লগতে যিখিনি আপডেট আছে মেইলৰ থ্ৰু আপোনাক কন্টাক্ট কৰি ল'ব আপুনি এইখিনি মেইল আপুনি ৰেগুলাৰলি চেক কৰিব পাৰিব ইম্পৰ্টেন্ট নোটস টো চাই ল'ব যিখিনি ক্যান্ডিডেট শৰ্টলিস্টেড হ'ব আৰু কমিউনিকেশনৰ কাৰণে যেটো মেইল আইডি দি কিনে আপুনি সিভি টো সেন্ড কৰিব এইটো মেইলৰ থ্ৰুকে আপোনাৰ লগত কমিউনিকেশন হ'ব নেক্সট চাই ল'ব যেটো আপোনাৰ যিখিনি ক্যান্ডিডেট এপ্লাই কৰিব যেটো পাসিং ইয়াৰ অলৰেডি মেনশন কৰি দি আছে এটো পাসিং ইয়াৰত আপুনি পাস কৰিলে আপুনি তেতিয়া হলে আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপোনাৰ যেটো ট্ৰেইনিং দি আছে এটো ফিক্স টাইমৰ কাৰণে হ'ব যেটো 1 ইয়াৰৰ কাৰণে হ'ব এজ পাৰ যেটো গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ নৰ্মছ দি আছে ইম্পৰ্টেন্ট লিংক নি মই এটো ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি জব এলাৰ্ট ডেস্ক পৰ্টেলটো ভিজিট কৰি কিনে চেক কৰিব পাৰে এটো নোটিফিকেশন ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট ডেস্ক টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো সৰ্বে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো